AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি কনফাৰেন্স হলত লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ দিৱস উদযাপন। ডিগবৈ লুইশিল্পী সমাজ প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী, বহুকেইটা দল সংগঠনৰ যোগদান। তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। মানৱৰূপী একাংশই ধৰ্মৰ নামত কৰা বহুৱালিৰ বাবেই ডুমডুমাৰ ৰাজপথত এটি নৱজাতকৰ মৃত্যু। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক বিশ্ব শইকীয়াৰ দেহাৱসান। এতিয়া বিতং বাতৰি। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি কনফাৰেন্স হলত লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ দিৱস উদযাপন কৰা হয়। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ নগেন শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ অলকা বুঢ়াগোহাঁই, উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট অতিথিয়ে সাৰগৰ্ভ ভাষণ প্ৰদান কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি কনফাৰেন্স হলত আয়োজন কৰা ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ উদ্যোগত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ লগতে কলেজ ডেভেলপমেণ্ট কাউন্সিলৰ সহযোগত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস দিনৰ 10:30 ৰাষ্ট্ৰীয় সংগীত আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ কৰা হয়। অনুষ্ঠানৰ প্ৰাক্ষণত SR ৰংগানাথনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকা, প্ৰাক্তন গ্ৰন্থাগাৰিক শিৱসাগৰ কলেজ তথা লিস্পাৰ সভাপতি দেৱ হাজৰিকা আৰু জ্ঞানদীপ হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডক্টৰ উৎপল দাসে। তাৰ পিছতে ডক্টৰ জিতেন হাজৰিকাই উদ্বোধনী ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, লাইব্ৰেৰিয়ান প্ৰফেশ্যনটো কি হয়, লাইব্ৰেৰিয়ান পদটো কিমান সন্মানীয় সেই কথা উত্থাপন কৰে। তেওঁ কয়, ইনফৰমেশ্যন চাকাৰৰ ওপৰত নিৰ্ভৰ কৰি লাইব্ৰেৰী ষ্টাফ প্ৰফেচনেলি কাম কৰিব লাগে টু মেক ৰাইট ইনফৰমেশ্যন টু ৰাইট ইউজাৰ। প্ৰিজাৰ্ভেশ্যন, জেনেৰেশ্যন, ডিছেমিনেশ্যন অফ ইনফৰমেশ্যন। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে, নাও, ৱেন, হোৱাট এণ্ড ৱাই প্ৰশ্নকেইটাৰ উত্তৰ গ্ৰন্থাগাৰিকে দিব পাৰিব লাগিব। তেওঁ কয়, অহা 2 বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বোত্তম গ্ৰন্থাগাৰ হিচাপে যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰটো উন্নীত কৰিব পাৰোঁ তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ইয়াৰ পিছতে গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানত জ্যোতিকা বৰঠাকুৰ, মধুমিতা সন্দিকৈ, অৰুণিমা বৰুৱা, নিজুমণিয়ে লিখা এখন পাঠ্যপুথি উন্মোচন কৰে উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকাই। তাৰ পিছতে লেখিকাসকলে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। উন্মোচিত গ্ৰন্থখন উচৰ্গা কৰা স্বৰ্গীয় উমাকান্ত গগৈ পৰিয়ালৰ হৈ তেখেতৰ জীয়ৰীয়ে কয়, এজন শিক্ষাগুৰুৰ বাবে ছাত্ৰ ছাত্ৰীৰ সফলতা, মৰম, শ্ৰদ্ধা আদিয়েই জীৱনৰ চৰম প্ৰাপ্তি। তাৰ পিছতে জ্ঞানদীপ শইকীয়াই ভাষণ প্ৰদান কৰি কয় যে গ্ৰন্থাগাৰৰ ক্ৰমবিকাশ, তথ্য গ্ৰহণৰ বিভিন্ন কৌশলগত গ্ৰন্থাগাৰিকসকলেও সেই মৰ্মে আগবঢ়াই নিব লাগিব। তেখেতে কলেজ গ্ৰন্থাগাৰসমূহক কেনেদৰে উন্নীত কৰিব পাৰে আৰু লগতে তাৰ নিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি CDCৰ পৰিচালক ৰূপম শইকীয়ালৈ অনুৰোধ জনাই এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। শিৱসাগৰ কলেজৰ প্ৰাক্তন গ্ৰন্থাগাৰিক দেৱ হাজৰিকাই কয়, বিজ্ঞান প্ৰযুক্তিয়ে আমাক গঢ় দি আহিছে। আমি তথ্য প্ৰযুক্তিৰ সহায়ত গ্ৰন্থাগাৰ বিজ্ঞানক এনে এটা পৰ্যায়লৈ লৈ যাব লাগিব য'ত আমি সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি গ্ৰন্থাগাৰটোক ফিৰয়বান কৰি গ্ৰহণ কৰিব পাৰোঁ। ইয়াৰ পিছতে কলেজ ডেভেলপমেণ্ট কাউন্সিলৰ পৰিচালক ডক্টৰ ৰূপম শইকীয়াই আৰম্ভ কৰে সদানন্দ নাথ গ্ৰন্থাগাৰিক, তিনিচুকীয়া কমাৰ্চ কলেজ, ডক্টৰ পল্লৱী গগৈ, ডক্টৰ দীপা বৰুৱা, ডক্টৰ উৎপল দাসে টেকনিকেল ছেছনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাৰ প্ৰথম অধিৱেশনৰ আঁত ধৰি দীপশিখা দত্তই। অনুষ্ঠানৰ দ্বিতীয় অধিৱেশনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ নগেন শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ অলকা বুঢ়াগোহাঁই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকা। অন্যহাতে ডক্টৰ নগেন শইকীয়াই নিজেও গ্ৰন্থাগাৰৰ প্ৰতি আগ্ৰহী বুলি ভাষণ আৰম্ভ কৰি কয়, কিতাপ বাঢ়ে নকমে। নকমা কিতাপবোৰ কি কৰিব লাগিব এই বিষয়ে ভবাৰ ওপৰত সকলোকে গুৰুত্ব দিবলৈ উপদেশ দিয়ে। লগতে তেওঁ ব্যক্তিগত গ্ৰন্থাগাৰত থকা কিতাপবোৰে কোনো এখন বিশ্ববিদ্যালয়ক প্ৰদান কৰাৰ আশা প্ৰকাশ কৰে। বৈজ্ঞানিক পদ্ধতিৰে কিতাপসমূহ, বিশেষকৈ থলুৱা কিতাপসমূহ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে সকলোকে উপদেশ দিয়ে। এই ছেছনটোৰ আঁত ধৰে ডক্টৰ পল্লৱী গগৈয়ে। শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰসহ গ্ৰন্থাগাৰিকা শেখৰজ্যোতি নেওগে সকলোকে শলাগৰ শৰাই আগবঢ়াই জাতীয় সংগীতেৰে সভা ভংগ কৰা হয়। একচুৱেলি নগেন শইকীয়া ছাৰৰ আজিৰ দিনটোত উপস্থিতিৰে আমাৰ কাৰণে খুব প্ৰয়োজনীয় আছিল, কাৰণ তেখেত এজন সাহিত্যিক
আৰু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছিলে, ৰিটায়াৰ্ড প্ৰফেচৰ। তেওঁৰ অসম সাহিত্য সভাৰ সভাপতি আছিলে এটা সময়ত। আৰু আমি যিহেতু লাইব্ৰেৰী প্ৰফেশ্যনত থাকোঁ, লাইব্ৰেৰী প্ৰফেশ্যনত কিতাপ পঢ়ুৱৈ আৰু কিতাপখিনিৰ যিটো নলেজ ডিষ্ট্ৰিবিউশ্যন, এইবিলাক কথা আমি কিন্তু মানে চাওঁ যে কোনজন ব্যক্তিয়ে একচুৱেলি আজিৰ দিনটোৰ কাৰণে খুব এটা ভাল এটা হেৰি ল'ব পাৰে, আপোনাৰ এটা কি ক'ম এইটো, আপোনাৰ পজিশ্যন ল'ব পাৰে আমাৰ আজিৰ দিনটোৰ কাৰণে। সেইকাৰণে নেশ্যনেল লাইব্ৰেৰিয়ানছ ডেত আমি প্ৰত্যেকবাৰ এনেকুৱা ধৰণৰ ব্যক্তি এজনক মাতোঁ যিয়ে পঢ়ুৱৈ আৰু লাইব্ৰেৰীৰ মাজত এটা সম্পৰ্ক গঢ়াব পাৰে। নগেন শইকীয়া ছাৰ এজন এনেকুৱা ব্যক্তি যোনে সেই কামটো কৰাত খুব আগ্ৰহী আৰু তেওঁ সেইটো কাম বহুবাৰ কৰিছে। সেইকাৰণে নগেন শইকীয়া ছাৰক মাতিছোঁ আৰু মই ভাবোঁ নগেন শইকীয়া ছাৰ আমাৰ এই অনুষ্ঠানটোৰ কাৰণে এজন ফিটিং এজন ব্যক্তি, যোনে সমল ব্যক্তি, যোনে এই কামটো খুব ধুনীয়াকৈ কৰিব পাৰে। দ্বিতীয়তে আমি আৰু এগৰাকী ব্যক্তিক মাতিছোঁ, তেখেত হ'ল প্ৰফেচাৰ ৰিটায়াৰ্ড অলকা বুঢ়াগোহাঁই বাইদেউ। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী ছায়েন্সৰ প্ৰফেচাৰ আছিলে আৰু তেওঁ ভাৰতৰ ভিতৰতে এজন ৰিনাউণ্ড পাৰ্চনেলিটিজ ফ্ৰম দ্য নৰ্থ ইষ্টৰ পৰা তেখেতে বহু জেগাত ৰিপ্ৰেজেণ্ট কৰিছে আৰু তেওঁ বিখ্যাত ৰংগনাথন কাউলা এৱাৰ্ডী, নৰ্থ ইষ্টৰ পৰা এজনেই ব্যক্তি আছে যোনে নেশ্যনেল লেভেলৰ ৰংগনাথন কাউলা এৱাৰ্ড পাইছে আৰু বিকজ অফ হাৰ কণ্ট্ৰিবিউশ্যন ইন দ্য লাইব্ৰেৰী ছায়েন্স। সেইকাৰণে তেখেতকো আমি মাতিছোঁ। গুৱাহাটীৰ পৰা তেওঁলোক আহিছে, দৌবাৰীৰ শৰীৰ ইমান এটা ঠিক নহয়, তথাপি লাইব্ৰেৰী বুলি বা লাইব্ৰেৰীৰ লগত সমাজৰ সম্পৰ্ক থকা বুলি তেওঁলোকে সহমত কৰিছে আৰু আমাৰ ইয়াতে প্ৰেজেণ্ট হৈছে। কিতাপ আৰু যিখিনি আজিকালি ডিজিটেল ইনফৰমেশ্যনৰ কপিৰাইট আছে, ডিজিটেল যিখিনি টেক্সট আমি কনভাৰ্ট কৰোঁ, কনভাৰ্ট কৰি লওঁ আৰু বিভিন্ন ধৰণৰ ডিজিটেল কণ্টেণ্ট যিখিনি আমাৰ আজিকালি পোৱা যায় বা আমি এডুকেশ্যনৰ কাৰণে ইউজ কৰোঁ, আৰু প্ৰিণ্টেড যিখিনি বুকছ আছে, এই বুকছৰ কপিৰাইট ৰিলেটেড বিভিন্ন বিষয় তেখেতে কিছুমান জাজমেণ্ট আৰু কোৰ্টত অলৰেডি চলি থকা কিছুমান জাজমেণ্ট লৈ পেলাই তেখেতে সুন্দৰ এটা বক্তৃতা দিলে। আৰু আমি ভাবিছোঁ ইন ফিউচাৰ যিহেতু আৰু লাইব্ৰেৰী ছায়েন্সৰ বেছি এটা সমন্বয় হোৱা নাই, আমি সেই যিবিলাক কপিৰাইট ৰিলেটেড এইখিনি আমি ইয়াত ইনকৰ্পৰেট কৰিম। কিন্তু আমাৰ অলৰেডি আমাৰ পেপাৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, আমি পেপাৰ লঞ্চ কৰিছোঁ। সেই পেপাৰকেইখন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট, পাব্লিকেশ্যন ইথিক্স আৰু ৰিচাৰ্চ ইথিক্সৰ ওপৰত আছে। তাতে বহুখিনি আমি অলৰেডি সোমাইছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। ডিগবৈ মূলীয়াবাৰীস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচীত সভাপতি লুৰিণজ্যোতি গগৈৰ সহিতে উপসভাপতি দিলীপ শইকীয়া, অনুপ ফুকনৰ উপস্থিতিত বহুকেইটা দল সংগঠনৰ লোকে যোগদান কৰে। ডিগবৈ মূলীয়াবাৰীস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান কাৰ্যসূচী। ডিগবৈৰ এই যোগদান কাৰ্যসূচীত সভাপতি লুৰিণজ্যোতি গগৈৰ সহিতে উপসভাপতি দিলীপ শইকীয়া, অনুপ ফুকনৰ উপস্থিতিত বহুকেইটা দল সংগঠনৰ লোকে যোগদান কৰে। অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি গীতাৰ্থ শইকীয়া আৰু নতুনকৈ ডিগবৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং মৌজা টঙনাগাঁও পঞ্চায়তৰ বিজেপিৰ সভাপতি বিজয় ওৰাঙৰ উপৰিও 2 শতাধিক লোকে যোগদান কৰে। আমাৰ ইয়াত গীতাৰ্থ শইকীয়া, অসম গণ পৰিষদৰ যুৱ সংগঠন, যুৱ পৰিষদ, তাৰ আগতে ছাত্ৰ পৰিষদৰ কামকাজৰ লগত জড়িত এগৰাকী অগ্ৰণী নেতা আছে। তেখেতে আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ লগতে বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মকৰ্তাসকল ডিগবৈ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তৰ পৰা আজি যোগদান কৰিছে। তাৰ উপৰিও আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন সমাজৰ বিভিন্ন সমাজকৰ্মী, কৃষক, খেতিয়ক, ব্যৱসায়ী, বিভিন্ন পৰ্যায়ৰ বিশেষকৈ যুৱক, ছাত্ৰ ছাত্ৰী সকলোৱে যোগদান কৰিছে। আৰু এই যিটো পৰিৱেশ, এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ মাটিত পুনৰ এক জাতীয়তাবাদী ৰাজনৈতিক এটা উত্থানৰ এটা পৰিৱেশ, আৰু শেহতীয়াকে অসমৰ যিটো পৰিস্থিতি আমি সকলোৱে দেখিছোঁ, এই পৰিৱেশত অসমৰ মাটিত জাতীয়তাবাদৰ এনেও এটা উৰ্বৰা পৰিৱেশ আছে আগৰ পৰাই। কিন্তু বিগত সময়ছোৱাত আঞ্চলিক ৰাজনৈতিক দল বা জাতীয়তাবাদী ৰাজনৈতিক নেতাসমূহৰ তেখেতসকলৰ দুৰ্বল ভূমিকা, বিশ্বাসঘাতক প্ৰতাৰকৰ দৰে তেওঁলোকে কাম কাজ কৰাৰ কাৰণে অসমৰ ৰাইজে কিছুদিনৰ কাৰণে এই বিশ্বাসহীনতাৰ এটা পৰিৱেশৰ মাজত আছিল। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে ভাৰতবৰ্ষই হওক বা অসমৰ এই ভূমিতে ৰাজনৈতিক পৰিৱেশসমূহত ৰাইজে জাতীয়তাবাদৰ প্ৰতি তেওঁলোকৰ
সমৰ্থন সহযোগিতা ইতিমধ্যে শক্তিশালী ৰূপত ব্যক্ত কৰিছে। দেশত এইবাৰ লোকসভা নিৰ্বাচনত 200খন লোকসভা আসনত আঞ্চলিক দলৰ প্ৰাৰ্থীক জিকাই পঠিয়াইছে। ভোট শ্বেয়াৰ হ'ল 35%। আৰু অসমতো ডিব্ৰুগড় লোকসভাত আপোনালোকে সকলোৱে জানে অতি শক্তিশালীভাৱে ৰাইজে ভোটদান কৰিছে। 4 লাখতকৈ বেছি ভোট মানুহে দিছে। আজিও মানুহৰ মাজত অলপ বিশ্বাসহীনতা আছে। সেইকাৰণে কৈছো যে মানুহে আমাক সতৰ্ক দৃষ্টি নিক্ষেপ কৰক, সদায় তেওঁলোকে নিৰীক্ষণৰ মাজত ৰাখক। আৰু আমি অসমৰ ৰাইজক কথা দিছো, কামেৰে আমি প্ৰমাণ কৰিম যে আমি আপোচবিহীনভাৱে অসমৰ স্বাৰ্থক কেতিয়াও কোনো কাৰণতে জলাঞ্জলি নিদি অসমৰ মানুহৰ কাৰণে জাতীয়তাবাদৰ ৰক্ষাৰ কাৰণে কাম কৰিম। আৰু আজি মোৰ ভাল লাগিছে যে গীতাৰ্থ শইকীয়া বা আন যিসকল যুৱ প্ৰতিনিধি ইয়াত আজি অংশগ্ৰহণ কৰিছে, তেখেতসকলে উপলব্ধি কৰিছে যে যুৱ শক্তিৰ ভূমিকা অপৰিসীম। কাৰণ আজি ছাত্ৰ ছাত্ৰী যুৱক যুৱতী কাইলৈ দেশৰ নাগৰিক, তেওঁলোকৰ ওপৰতে অসমৰ ভৱিষ্যত, অসমৰ জাতি সত্তাৰ ভৱিষ্যত আৰু জাতীয়তাবাদৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে মই আশা ৰাখিছো আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱ বন্ধুসকল, অসমৰ প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা, অসমৰ সমাজ জীৱনৰ বৰেণ্য যিসকল ব্যক্তি আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিসকল ব্যক্তি আছে, সকলোৱে যাতে অসমৰ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, জাতীয়তাবাদৰ সৌধ অধিক উচ্চ কৰিবৰ কাৰণে, জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত সগৌৰৱে স্বাভিমানেৰে উৰুৱাবৰ কাৰণে সকলোৱে অসম জাতীয় পৰিষদৰ এই ধাৰাটোৰ লগত যাতে চামিল হয় আৰু যাতে শক্তি বৃদ্ধি কৰে তাৰ কাৰণে সকলোকে আহ্বান জনায়। যথেষ্ট মই সুখী হৈছোঁ আজি ডিগবৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা 13খন পঞ্চায়তৰ সকলো মানুহ উঠি পৰি স্বতঃস্ফূৰ্তভাৱে স্বাভিমানী জাতীয়তাবাদৰ পক্ষত, আপোচবিহীন জাতীয়তাবাদৰ পক্ষত এক নতুন দিগন্ত সূচনা কৰিবলৈ ওলাই আহিছে। আৰু মই ভাবোঁ যে অসম জাতীয় পৰিষদে আমাৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ডিগবৈ সমষ্টিত এক শক্তিশালী ৰূপত তেওঁলোকে আমি আগবঢ়াবলৈ সক্ষম হ'ম। আৰু অনাগত নিৰ্বাচনসমূহত পঞ্চায়তে হওক, টাউন কমিটিয়ে হওক, বিধানসভাই হওক, আমি শক্তিশালীভাৱে বিৰোধীক পৰাভূত কৰিবলৈ আমি সক্ষম হ'ম আৰু চেষ্টা চলাই যাম। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হ'ল আন এক অমানৱীয় কাণ্ড। মানৱৰূপী একাংশই ধৰ্মৰ নামত কৰা বহুৱালিৰ বাবে ৰাজপথত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হ'ল আন এক অমানৱীয় কাণ্ড। মানৱৰূপী একাংশই ধৰ্মৰ নামত কৰা বহুৱালিৰ বাবেই ৰাজপথত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাতেই চাঞ্চল্যই বিৰাজ কৰিছে। দেওবাৰে সন্ধিয়া কৌৰৈগুৰিৰ পৰা ডুমডুমাৰ এখন চিকিৎসালয়লৈ ব্যক্তিগত বাহনেৰে এগৰাকী প্ৰসূতিক লৈ অনা হৈছিল। বলবমৰ যাত্ৰাত থকা ভিৰৰ মাজত আবদ্ধ হৈ পৰিছিল বাহনখন। মাত্ৰ 7 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ গাড়ীখনক সময় লাগিছিল 3 ঘণ্টা, যাৰ বাবে প্ৰসূতিগৰাকীয়ে চিকিৎসালয়ত সময়ত উপস্থিত হ'ব নোৱাৰাত পেটতে নৱজাতকটিৰ মৃত্যু ঘটে। বলবমৰ যাত্ৰীৰ লগতে বলবম চাবলৈ অহা অগণন ভক্তক গৃহস্থই হাতে ভৰিৰে ধৰে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ডুমডুমা আৰক্ষীৰ পুতৌ লগা অৱস্থাকো সচেতন মহলে ধিক্কাৰ দিয়া পৰিলক্ষিত হয়। ধৰ্মৰ নামত যদি মানুহে মানুহৰে মৃত্যুৰ বোজা ল'ব লগা হয় তেন্তে ধৰ্ম কৰি কি লাভ বুলিও প্ৰশ্ন উত্থাপিত হৈছে। এইটো এটা ধৰ্মৰ নামত তাণ্ডৱ চলিছে আৰু আমি ক'ব বিচাৰিছোঁ যে উলংগ নৃত্য চলিছে আচলতে ধৰ্মৰ নামত। আমি বীৰ লাচিত সেনা অসমে বাৰেপতি জিলা প্ৰশাসনক কৈ আহিছোঁ যে এই বলবমৰ নামত আচলতে এছাম কাৱৰীয়া সংঘ নামৰ তথাকথিত সংঘ বনাই এওঁলোকে কি কৰিছে, আচলতে উচ্চ প্ৰবল DJ লাইট লগাই আচলতে ৰথৰ নামত এওঁলোকে আচলতে শিৱৰ ভক্ত দেখুৱাই আচলতে এওঁলোকে তাণ্ডৱ সৃষ্টি কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে বলবমৰ নামত কিন্তু একাংশ, আমি সকলোকে ক'বলৈ নাযাওঁ, একাংশ এই সংঘনে কিবা আমুক তামুক কিছুমান এছাম সংঘৰ যুৱকে আচলতে ৱাইন ষ্টৰৰ আগফালে ৰখি মদ খাই আচলতে এওঁলোকে ধৰ্ম পালন কৰাৰ যি এক প্ৰচেষ্টা চলাইছে, সেয়া কিন্তু খুব এক নিন্দনীয় আৰু দুৰ্ভাগ্যজনক বিষয়। আমিও এজন সনাতন ধৰ্মৰ যুৱক হিচাপে আমি লজ্জা অনুভৱ কৰিছোঁ যে যোৱাকালি এগৰাকী মহিলা গৰ্ভৱতী অৱস্থাত থকা অৱস্থাত এই আচলতে এছাম উচ্চ প্ৰবল DJ থকা যি বক্সৰ কাৰণে পৃথিৱীত ৰাখিব নপাওঁতে আচলতে এটা সন্তান আমি আচলতে উজ্জ্বল এটা নক্ষত্ৰ আমি হেৰুৱাবলগীয়া হ'ল। গতিকে এতিয়া প্ৰশ্নটো হৈছে যে যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে মাকুম আৰক্ষী প্ৰশাসনৰ ওচৰত এছাম অন্ধভক্তই আচলতে
অন্ধভক্তই আচলতে প্ৰশাসনৰ ওপৰত আচলতে শিলগুটি নিক্ষেপ কৰা দেখিবলৈ পাইছোঁ। এতিয়া প্ৰশ্নটো হৈছে যে এই সময়ত আমি ক'ব বিচাৰিছোঁ আচলতে এই ভক্তসকলৰ হাতৰ পৰা একাংশ ভক্তসকলৰ হাতৰ পৰা যদি প্ৰশাসনেই বাচি নগ'ল তেতিয়াহ'লে সাধাৰণ জনগণে যে এইসকলৰ পৰা বাচি নাযাব সেয়া কিন্তু আমি কোনো কাৰণতে নয় কৰিব নোৱাৰোঁ। যি সময়ত অসমৰ জাতীয় উৎসৱ যি ৰঙালী বিহু পাতিলে নিশা 12 বজাত আপোনালোকৰ প্ৰশাসনে আহি যি সময়ত সম্পূৰ্ণ অনুষ্ঠান বন্ধ কৰি দিয়ে সেই সময়ত কিন্তু পুৱা 7 বজালৈ গোটেই ৰাতি আচলতে কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকৈ উচ্চ বক্স লগাই আচলতে ট্ৰেক্টৰত বক্স লগাই এছামে আচলতে গোটেই সনাতন ধৰ্মটোক আচলতে এক ভুল বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে আমি বুলি ক'ব বিচাৰিছোঁ। গতিকে আমি বীৰ লাচিত সেনা অসমে ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আহিবলগীয়া দিনবিলাকত যদি জিলা প্ৰশাসনে এইসকলৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে পাৰ্মিশ্যন নথকাকৈ যদি এওঁলোকক যদি ৰাজপথলৈ যদি ডাঙৰ উৎসৱ বল ডিজে লগাই ওলাই আহিবলৈ দিয়ে তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে নিজাববীয়া একশ্যন ল'ব। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ এইখন অসমত কোনো ধৰণৰ বহিৰাগত অপসংস্কৃতি ইয়াত চলিবলৈ দিয়া নহ'ব সেয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধৰ্মৰ নামত তাণ্ডৱ নৃত্য উচ্চ স্বৰত চাউণ্ডৰ যি চাউণ্ড ছিষ্টেম মিউজিক আৰু এটা কথা ক'ব বিচাৰিছোঁ অসমত বৰ্তমান সময়ত বলবমৰ যি ধৰণে এটা হুট বৈছে এই হুটৰ ক্ষেত্ৰত ডুমডুমাৰ হিতৰ বিপৰীতে নহয়। কথা হ'ল ডুমডুমা অঞ্চলত যোৱা নিশা প্ৰায় 8 কিলোমিটাৰ ৰাস্তা 2 ঘণ্টা 45 মিনিটৰ পৰা 3 ঘণ্টা আৰম্ভ কৰি এখন এম্বুলেঞ্চ ৰাস্তাত ৰৈ গ'ল যান জঁটৰ ক্ষেত্ৰত। কথা হ'ল ডুমডুমা অঞ্চলত ডুমডুমাৰ প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ। এখন চৰকাৰৰ যি প্ৰশাসন ব্যৱস্থা আছে এই প্ৰশাসন ব্যৱস্থাৰ ক্ষেত্ৰত অসম চৰকাৰে এনেধৰণৰ কিছুমান ৰেলী ওলোৱাৰ ক্ষেত্ৰত আমাৰ ধৰক ছাত্ৰ সন্থাই যদি কিবা ৰেলী কৰোঁ ছাত্ৰ সন্থাৰ ৰেলীৰ ক্ষেত্ৰততো ছাত্ৰ সন্থাৰ যিমান কৰ্মী থাকে তাতকৈ বেছি পুলিচ প্ৰশাসন নিক্ষেপ কৰে। কিন্তু তাৰ ক্ষেত্ৰত যোৱা নিশা যান জঁটৰ ব্যৱস্থা হ'বলৈ পালে কেনেকৈ লাখ মানুহ তাৰ ভিতৰত 20-25 জন পুলিচ প্ৰশাসনৰ বিষয়া এম্বুলেঞ্চসমূহ পাৰ কৰাই দিব নোৱাৰিলে যাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাই তেখেতৰ গৰ্ভতে নষ্ট হৈ গৈছে ইতিমধ্যে আমি গম পাইছোঁ। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ লগতে চৰকাৰক এটাই কথা জনাব বিচাৰিছোঁ আইন হ'লে সকলোৰে ক্ষেত্ৰত একে হ'ব লাগে। আমি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ সংগঠনসমূহে যদি কিবা কাৰ্যসূচী লওঁ তাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ এছপি ওলায়। বলবমৰ ক্ষেত্ৰত তেনেধৰণৰ এছপি আমি কিয় দেখা নাপালোঁ? বলবমৰ ক্ষেত্ৰত উচ্চ স্বৰে গান বজাই উচ্চ স্বৰে তাণ্ডৱ নৃত্য কৰি মদ পানী খাই তেওঁলোকে উদ্ভণ্ডালি কৰিছে। এনে ক্ষেত্ৰত সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই কোনোদিনে কেৰেপ নকৰে আৰু তেনেকুৱা ধৰণৰ কাৰ্য যিসকল ব্যক্তি লিপ্ত আছে তেওঁলোকক আমি এই মঞ্চৰ পৰাই আজি ধিক্কাৰ জনাইছোঁ। তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ যে অসমত বিশেষকৈ তিনিচুকীয়া জিলাত এনেধৰণে মদ খাই ধৰ্মৰ নামত যি তাণ্ডৱ সৃষ্টি কৰিছে তেনে তাণ্ডৱ কৰিবলৈ দিয়া নহ'ব। আৰু এই যিগৰাকী মহিলাই প্ৰসূতি ইতিমধ্যে নষ্ট হৈ গৈছে তেখেতৰ ওপৰত চৰকাৰ প্ৰশাসন চিকিৎসা বিভাগে কি ব্যৱস্থা ল'ব তাৰ ওপৰত আমি লক্ষণীয়ভাৱে ৰাখিছোঁ। কথা হ'ল যোৱাকালি যি মাকুমতো 37 ধাবাৰ সন্মুখত যি শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ পুলিচ প্ৰশাসনৰ মানুহৰ গাত যেতিয়া শিলগুটি নিক্ষেপ কৰিছে তেওঁলোকৰ ফালৰ পৰা কিয় প্ৰতিক্ৰিয়া একো নকৰিলে আৰু বৰ্তমানলৈকে তেওঁলোকক কিয় কৰায়ত্ব কৰিব পৰা নহ'ল? আমাৰ প্ৰশ্ন এইটোৱেই প্ৰশাসন এই ধৰ্মৰ নামত যি গোড়ামী চলি আছে তেওঁলোকৰ তলত প্ৰশাসন নে তেওঁলোকৰ ওপৰত প্ৰশাসন? আমি আচলতে কোনো ধৰ্মৰ বিৰোধী নহয়। আমি বলবমৰ বিৰোধী নহয়। যিসকল আচলতে ভক্তই বলবম তেওঁলোকে ঢলাৰ পৰা পানী নি তিনিচুকীয়াৰ মানে শিৱ মন্দিৰলৈ নিছে আমি তাৰ কোনো বিৰোধী নহয়। কিন্তু আমি এটা কথাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভিত হৈছোঁ যে যোৱাকালি কৰ্দুগুৰিৰ পৰা এগৰাকী প্ৰসূতি আহি আছিল ডুমডুমাৰ চিকিৎসালয়লৈ আৰু চিকিৎসালয় আহি থকাৰ অৱস্থাত প্ৰায় টিপুকৰ পৰা ডুমডুমা চিকিৎসালয় পোৱাৰলৈকে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় লাগিল। এটা অত্যন্ত উচ্চ স্তৰত যোৱাকালি বলবমৰ নামত অত্যন্ত উচ্চ স্তৰত গান বাজিছে আৰু কিছুমানে ভণ্ডামীয়ে আচলতে ভক্তসকলৰ বাদ দি অন্যান্যসকলে ইয়াত আচলতে নচা পৰিলক্ষিত হৈছে। তেওঁলোকে উচ্চ প্ৰাবল্য তেওঁলোকে গান বজাইছে যাৰ কাৰণে আচলতে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটোৰ মৃত্যু হ'ব লগা কথাটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এইটো অত্যন্ত ক্ষোভিত হৈছোঁ। কাৰণ আচলতে বলবমৰ নামত পূজাৰ নামত এনেদৰে আচলতে ভণ্ডামী আমি কোনো কাৰণে সহ্য নকৰোঁ। এনেধৰণৰ উচ্চ প্ৰাবল্য তেওঁলোকে সংগীত বজাইছে। আচলতে প্ৰশাসনে এইটো স্পষ্ট কৰিব লাগে যে কিমান প্ৰাবল্যলৈকে আচলতে তেওঁলোকে সংগীত বজাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে এই কথাটো স্পষ্ট হ'ব লাগে। আমি বিভিন্ন সময়ত বাতৰিত দেখিছোঁ আমি নিউজত দেখিছোঁ এম্বুলেঞ্চসমূহ পাৰ হ'ব দিয়া নাই। আমাৰ সতীৰ্থসকলে আমি 2 বজালৈকে আমি এম্বুলেঞ্চসমূহ ডুমডুমা দলঙৰ সিপাৰলৈকে আমি পাৰ কৰাই দিছোঁ। আমি নিজেই পাৰ কৰাই দিছোঁ। গতিকে তেনেধৰণৰ ঘটনাসমূহ আমি কালি বলবমত আমি দেখিছোঁ। তাৰ লগে লগে ইয়াত
দুটা কথা স্পষ্ট হৈছে। প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটিৰ মৃত্যু হৈছে। মেডিকেল পোৱাৰ আগতেই যিখন ডুমডুমাৰ PJ ডেকা নাৰ্ছিং হোম তাৰ পোৱাৰ আগতে আচলতে প্ৰসূতিগৰাকীৰ মৃত্যু হৈছে, গৰ্ভত সন্তানটিৰ মৃত্যু হৈছে, নৱজাতকৰ মৃত্যু হৈছে। তাৰ পূৰ্বতে তেওঁলোকে চৰকাৰী মেডিকেলত ডুমডুমাৰ FRUত তেওঁলোকে ভৰ্তি কৰিছিল। ডুমডুমা FRUত ভৰ্তি কৰাৰ পিছত তেওঁলোকে তাত যিখিনি যাৱতীয় ব্যৱস্থাখিনি কৰিব লাগিছিল, তাত সন্তানটো প্ৰসৱ কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইখিনি নকৰিলে। ইয়াৰ জৰিয়তে দুটা দিশ উন্মোচন হৈছে যে চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলা স্বৰূপ, সেই ফুপুলা স্বৰূপটো ইয়াত স্পষ্টভাৱে প্ৰকাশ পাইছে। ডুমডুমা চৰকাৰী চিকিৎসালয়ত কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে, সেইগৰাকীও কিন্তু তাত উপস্থিত নাই। অন্যান্য তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইসমূহত, বিভিন্ন মেডিকেলসমূহত 2-3গৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে, কিন্তু ডুমডুমা মেডিকেলখনত, এটা বৃহত্তৰ অঞ্চলটোৰ মেডিকেলখনত কিয় কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ? এই কথাটো কিন্তু চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলা স্বৰূপ, সেই ফুপুলাৰ স্বৰূপ স্পষ্ট হৈছে। গতিকে আমাৰ আহ্বান যে ডুমডুমাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু স্ত্ৰীৰোগ বিশেষজ্ঞাত নিয়োগ কৰিব লাগে। তাৰ লগে লগে ধৰ্মৰ নামত যিটো ভণ্ডামি হৈ আছে, বলবমৰ নামত উচ্চ প্ৰাবল্যত সংগীত বজাই কোনো ধৰণৰ যাত্ৰীক, আচলতে কোনো যাত্ৰীবাহী বাহন ব্যক্তি কাকো পাৰ হ'ব নিদিয়াকৈ যিটো প্ৰক্ৰিয়া চলি আছে, আৰক্ষীৰ বাহনত, মাকুমত আৰক্ষীৰ বাহনৰ ওপৰত আক্ৰমণ হৈছে। কণমানি শিশু তাত আমি দুৰ্ঘটনাত পতিত হোৱাৰ আমি ছবি দেখিবলৈ পাইছোঁ। এম্বুলেঞ্চ পাৰ হ'ব নিদিয়া আমি ছবি দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ ঘটনাসমূহে আমাক দুখ প্ৰকাশ কৰে, ক্ষোভিত কৰে। কোনো সভ্য সমাজে এনেধৰণৰ কাম নকৰে, এই কথাটো আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ। গতিকে চৰকাৰে এইসমূহৰ ওপৰত নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি বিৰোধী নহয়, আমি ধৰ্মক মানো, কিন্তু ধৰ্মৰ নামত অভদ্ৰামী কিন্তু আমি সহ্য নকৰোঁ। এই কথাটো আমি স্পষ্টভাৱে আমি অৱগত কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দিছোঁ বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তিনিচুকীয়াৰ জাগোনত সেনা আৰক্ষীৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান। স্বাধীনতা দিৱসৰ দিনা যাতে জাগোন তথা ইয়াৰ উপকণ্ঠ অঞ্চলত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি সেনা জোৱান তথা অসম আৰক্ষীৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তিনিচুকীয়াৰ জাগোনত সেনা আৰক্ষীৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান। স্বাধীনতা দিৱসৰ দিনা যাতে জাগোন তথা ইয়াৰ উপকণ্ঠ অঞ্চলত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি সেনা জোৱান তথা অসম আৰক্ষীৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ। ভাৰতীয় সেনাৰ ১০ম অসম ৰাইফলছ আৰু মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া জোৱানৰ নিতৌ অব্যাহত আছে বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে তীব্ৰ অভিযান অসম অৰুণাচল সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চলসমূহত। উল্লেখ্য যে বিগত সময়ছোৱাত বিদ্ৰোহী সংগঠন আলফাই জাগোনৰ বিভিন্ন প্ৰান্তত গ্ৰেনেড বিস্ফোৰণ, সেনা জোৱানৰ ওপৰত গুলীবৰ্ষণ, অপহৰণ আদিৰ দৰে হিংসাত্মক ঘটনাসমূহ সংঘটিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণ তথা ইয়াৰ পৰৱৰ্তী সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ হিংসাত্মক তথা কুটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি নিতৌ চলাই গৈছে উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানৰ অংশ হিচাপে টিংকুপানী সংৰক্ষিত বনাঞ্চলটো সেনা আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা দেখা গৈছে। এই অভিযান জাগোনস্থিত ১০ম অসম ৰাইফলছৰ সহযোগত নেতৃত্ব প্ৰদান কৰে মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে। 15 अगस्त इनफैक्ट उसके बाद भी चालू रहेगा। अभी कुछ टाइम पहले ही टिंकुपानी रिजर्व फॉरेस्ट में चेक करते समय हमें टेलटेल साइंस मिले हैं कि वहाँ एक ग्रुप रुका हुआ था। उसके साथ ही हम लोग हर जगह में ऑपरेशंस हमने लॉन्च कर दिया है। आर्मी, असम राइफल्स और CRPF हम सब लोग मिलकर जॉइंट ऑपरेशंस कर रहे हैं। हर जगह पे इनपुट कलेक्शन हो रहा है और नाका चेकिंग चल रही है ताकि कोई भी ऐसा इंसिडेंट ना हो 15 अगस्त से पहले या उसके बाद भी, और हमारा पूरा तिनसुकिया जिला और हमारा पूरा आसाम सेफ रहे। ब्यूरो रिपोर्ट, AN टेलीविजन।
দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বহুদিনীয়া এটি অভাৱ পূৰণ কৰি ঐতিহাসিকভাৱে আৰম্ভ কৰা হ'ল প্ৰসূতি মাতৃৰ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ ব্যৱস্থা। দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত মহাত্মা গান্ধীৰ আদৰ্শ চিকিৎসালয়ত বহুদিনীয়া এটি অভাৱ পূৰণ কৰি ঐতিহাসিকভাৱে আৰম্ভ কৰা হ'ল প্ৰসূতি মাতৃৰ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ ব্যৱস্থা। বিশেষকৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ বৰুৱা, টেঙাখাত খণ্ডৰ প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ৰশ্মি ঠাকুৰীয়া, টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ সংঘমিত্ৰা বৰা আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ পাপৰি শইকীয়াৰ ঐকান্তিক প্ৰচেষ্টাত সম্ভৱ হৈ উঠা এই ব্যৱস্থাৰ জৰিয়তে প্ৰথমে টেঙাখাতৰ অতি ভিতৰুৱা তেলপানী বনগাঁৱৰ ক্ষীৰ সোণোৱালৰ গৰ্ভৱতী পত্নী তুলিকা সোণোৱালক ২৬ জুলাইত এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ডাঃ পাপৰি শইকীয়াৰ তত্বাৱধানত থকাৰ পিছত ২৯ জুলাই তাৰিখে মৰাণ তিলৈ আদৰ্শ চিকিৎসালয়ৰ স্ত্ৰী ৰোগৰ বিশেষজ্ঞ ডাঃ প্ৰভিনচন টিছু আৰু নাহৰণি আদৰ্শ চিকিৎসালয়ৰ বিশেষজ্ঞ ডাঃ ৰাজলক্ষ্মী দেউৰীৰ লগতে নাহৰণি আদৰ্শ চিকিৎসালয়ৰ শিশু ৰোগৰ বিশেষজ্ঞ ডাঃ অজিত স্বৰ্গীয়াৰীয়ে চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে। এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াই ক্ৰমে এনাস্থেচিয়া তথা যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ বৰুৱা আৰু ডাঃ সৌৰভ গগৈ, ডাঃ পাপৰি শইকীয়া, নাৰ্ছ দীপশিখা গগৈ আৰু বিজু বৰ্মনৰ লগতে আন বহুকেইগৰাকী স্বাস্থ্যকৰ্মীয়ে। শুকুৰবাৰে যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ বৰুৱা, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ডিম্পী বৰঠাকুৰ, টেঙাখাত খণ্ডৰ প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ৰশ্মি ঠাকুৰীয়া, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক সংঘমিত্ৰা বৰা আৰু স্ত্ৰীৰোগ বিভাগৰ চিকিৎসক ডাঃ পাপৰি শইকীয়া, ডিএমই ডেইজি গগৈ, BCM উৎসজিৎ ফুকনৰ লগতে অন্যান্যসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে জন্মৰ প্ৰমাণপত্ৰ আৰু নৱজাতকটিৰ বাবে কেইবিধমান সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰি সুস্থ শৰীৰে মাতৃ আৰু পুত্ৰক ঘৰলৈ যাবলৈ দিয়া হয়। অন্যহাতে সুদূৰ ডিব্ৰুগড়ৰ পৰিৱৰ্তে এনে চিজাৰিয়ান অস্ত্ৰোপচাৰ এইখন চিকিৎসালয়তে উপলব্ধ হ'ব বুলি জানিব পাৰি টেঙাখাতৰ সচেতন মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। নিশ্চয় আজি এটা খুব ভাল দিন টেঙাখাতৰ কাৰণে আৰু মোৰ জীৱনৰ কাৰণে এটা খুব ভাল দিন। মই ডিব্ৰুগড়ত আহি এটা নতুন আৰু ভাল কাম মই আৰম্ভ কৰিলোঁ আৰু মই ইতিমধ্যে কৈছোঁ যে এনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ আগলৈও আছে আৰু যিবিলাক চিকিৎসালয়ত সেইটো সময়ত আমি আৰম্ভ কৰিছিলোঁ, আজি সেই চিকিৎসালয়বিলাক খুব সুন্দৰকৈ চলি আহিছে। গতিকে আমি আশাবাদী। গতিকে টেঙাখাতৰ যিটো আজি প্ৰথম পদক্ষেপ আৰম্ভ হৈছে সেইটো আগলৈও চলি থাকিব, ভালকৈ চলি থাকিব। কিন্তু ইয়াতে মূলতঃ আমাৰ অতিটো চলাবৰ কাৰণে যিটো আমাৰ মেন পাৱাৰ লাগে, সেই মেন পাৱাৰটো যেতিয়া আমাৰ কামটো আৰম্ভ হ'ব আমি গ্ৰেজুৱেলি লাহে লাহে মেন পাৱাৰখিনি আমি পাই যাম বুলি মোৰ বিশ্বাস। আৰু আমি এতিয়া এই অপাৰেশ্যনটো যাতে আমি কণ্টিনিউ কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ। সেই পদক্ষেপত আমি লাহে লাহে আৰম্ভ কৰিম আৰু মই খুব আশাবাদী যে ইয়াত যিটো আমি শুভ কামটো আৰম্ভ কৰিলোঁ সেই কামটো আগলৈ আৰু ভালকৈ আৰু সুন্দৰকৈ চলি থাকিব। এইটো মোৰ অভিজ্ঞতাৰ পৰাই মই ক'লোঁ। পানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে নিশ্চয় আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ সহায় সহযোগ লাগিব নিশ্চয় আৰু PHCৰ লগত আমি যোগাযোগ কৰিম, পানী নিশ্চয় ভাল হ'ব। আচলতে এইটো অকল টেঙাখাতৰ সমস্যাই নহয়, এইটো যদি আপুনি মানে অসমৰ প্ৰেক্ষাপট লয় তেতিয়াও দেখিব আমাৰ শ্বৰ্টেজ অফ মেন পাৱাৰ সদায় আছে। আপোনাৰ মেডিকেল কলেজতে হওক, আমাৰ পেৰিফেৰেল হস্পিটেলবিলাকেই হওক, আমাৰ যি অনুপাতে আমাৰ সেইখিনি থাকিব লাগে সেইখিনি নাই। কিন্তু আমাৰ চিকিৎসকসকলে নিষ্ঠাৰে আৰু একাগ্ৰতাৰে কাম কৰি আছে, সেইটো কাৰণে নিশ্চয় ৰাইজে সুবিধা পাই আছে। আৰু এতিয়া যিহেতু আমাৰ মেডিকেল কলেজবিলাক বাঢ়ি গৈ আছে, গতিকে আকৌ নতুন নতুন ডাক্তৰ চিকিৎসক ওলাব আৰু সেই অভাৱটো নিশ্চয় কেইবছৰমানৰ পিছত পূৰণ হ'ব। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। ৰাজধানী নতুন দিল্লীত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে টিংখাং সমষ্টিৰ এগৰাকী ১০ম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী ৯ম শ্ৰেণীৰ ছাত্ৰী। ৰাজধানী নতুন দিল্লীত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব টিংখাং সমষ্টিৰ এগৰাকী ১০ম শ্ৰেণীৰ ছাত্ৰ আৰু এগৰাকী ৯ম শ্ৰেণীৰ ছাত্ৰীয়ে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় ক্ষণত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা দুগৰাকী শিক্ষাৰ্থী হৈছে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ছাত্ৰ সাৰংগ দত্ত আৰু কলৌলোৱা দেউৰী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰী।
অভিভাৱক শিক্ষক হিচাপে কলৌলোৱা দেউৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীক বাছনি কৰি দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰেৰণা শিক্ষক শিক্ষণ কৰ্মসূচীৰ শিক্ষাৰ্থী দুগৰাকীয়ে এই সুযোগ লাভ কৰিছে। সোমবাৰে সন্ধিয়া 3জনীয়া দলটি ৰাওনা হ'ব নতুন দিল্লীলৈ। ধমন বৰবিল নিবাসী অৰুণ দত্ত আৰু ধৰিত্ৰী গগৈ দত্তৰ পুত্ৰ সাৰংগ দত্ত আৰু কলৌলোৱা দেউৰীগাঁৱৰ নবীন চন্দ্ৰ দেউৰী আৰু মণিকা দেউৰীৰ কন্যা তৰা দেউৰীৰ এই যাত্ৰাক লৈ উৎফুল্লিত পৰিয়ালবৰ্গ, শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁওবাসী। বৰ্তমানলৈকেতো সেনেকুৱা ইমান মৰ্যাদাসম্পন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই। প্ৰথমবাৰ যিহেতু এইটো অভিজ্ঞতা, গতিকে অলপ এক্সাইটেড হৈ আছোঁ অলপ এই সুবিধাটো মই প্ৰথমতে আমাৰ অসমৰ পৰা গুজৰাটৰ প্ৰেৰণা প্ৰগ্ৰাম বুলি কয়, এডুকেশ্যন অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ, তাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত তাৰ পৰাই মোৰ নামটো নেশ্যনেল ষ্টুডেণ্টৰ পৰ্টেলত সোমাইছিলে। তাৰপিছত প্ৰেৰণা প্ৰগ্ৰামৰ তৰফৰ পৰা আমাক এটা সুবিধা দিছিলে যে নিউ দিল্লীৰ এইবাৰ 2024ৰ যোনটো স্বাধীনতা দিৱস, তাত সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। গতিকে সেইদৰে আৰু আমাক আমন্ত্ৰণ কৰা হৈছে। যিটো দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস হ'ব, উদযাপন কৰা হ'ব, তাত মই পাৰ্টিচিপেট কৰিব পৰা বহুত আনন্দিত হৈছোঁ। কাৰণ এনেকুৱা এটা সুযোগ বহুতৰ ভিতৰত কোনোবা এজনহে পায়। সেইটো কাৰণে মই বহুত আনন্দিত হৈছোঁ। এই সুযোগটো লাভ কৰাৰ আগতে মই দিল্লীত যিটো স্বাধীনতা দিৱস অনুষ্ঠিত হৈছে, তাত মই পাৰ্টিচিপেট কৰিবলৈ পোৱাৰ আগতে গুজৰাটত এটা প্ৰেৰণা নামৰ এডুকেশ্যনেল ছিষ্টেম এটা আছিলে। তাৰ জৰিয়তে মই দিল্লীৰ বটনগৰত গুজৰাটৰ বটনগৰত যাব পাৰিছিলোঁ। তাত আমাক কিছুমান অভিজ্ঞতা দিয়া হৈছিলে। এইবোৰ কৰি অহাৰ পাছত এদিন ফৰ্ম এখন দিলে গ্ৰুপত। ফৰ্মখন ফিল আপ কৰিব লাগে আৰু তাত স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব পাৰিব। তেতিয়া মই এই ফৰ্মখন ফিল আপ কৰিলোঁ। তাৰ পৰা মই দিল্লীৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব সুবিধা পাইছোঁ। আজি কিছু মাহৰ আগত, একজেক্ট মোৰ মান্থটো ডেটটো মনত নাই, আমি জানিবলৈ IAS অফিচৰ ফালৰ পৰা আমাক ইনফৰ্ম কৰা হৈছিল যে স্কুলত প্ৰেৰণা স্কিমৰ আণ্ডাৰত আমি এটা কম্পিটিশ্যন পাতিব লাগে। আৰু আমি কম্পিটিশ্যন পাতিছিলোঁ আৰু আমাৰ স্কুল ফালৰ পৰা এজন ছাত্ৰ আৰু এজন ছাত্ৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপুৰ পঞ্চায়তৰ প্ৰমিলা জাৰণীত জীয়াতু ভুগি আহিছে ৰাইজে। উপায় নাপাই ভুক্তভোগী ৰাইজে এতিয়া গাঁঠিৰ ধন খৰচ কৰি শ্ৰম দি নিৰ্মাণ কৰিছে ভগ্ন মথাউৰি। ৰাইজে নখ জোকাৰিলে নৈ বয়, এই বাক্যশাৰী প্ৰমাণ কৰিলে কচুৱাৰ প্ৰমিলাৰ ৰাইজে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপুৰ পঞ্চায়তৰ প্ৰমিলা জাৰণীত জীয়াতু ভুগি আহিছে ৰাইজে। জনপ্ৰতিনিধি কিংবা চৰকাৰৰ মুখলৈ নাচাই গয়াই শ্ৰম দি ভগ্ন মথাউৰি মেৰামতিৰ বাবে ওলাই আহিল গাঁওবাসী। ভুক্তভোগী ৰাইজে গাঁঠিৰ ধন খৰচ কৰি শ্ৰম দি নিৰ্মাণ কৰিছে ভগ্ন মথাউৰি। উল্লেখযোগ্য যে চলিত বছৰটোতে বৰপানী নৈয়ে তাণ্ডৱ চলাই প্ৰমিলা জাৰণীৰ এই অংশটিতে গৰাখহনীয়াৰ সৃষ্টি কৰি হাজাৰ হাজাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰিছিল, যাৰ বাবে কচুৱাৰ বিভিন্ন অঞ্চলৰ বহু কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন হয়। চিন্তিত ৰাইজে উপায়হীন হৈ নিজেই শ্ৰমদান কৰি গাঁঠিৰ ধন খৰচ কৰি পুনৰ গৰাখহনীয়াৰ কবলত যাতে নপৰে তাৰ বাবে কোনোমতে ভগ্ন মথাউৰি বন্ধাৰ চেষ্টা চলাইছে ৰাইজে। ভুক্তভোগী ৰাইজে ভগ্ন ঠাইডোখৰ বিজ্ঞানসন্মত বান্ধৰ ব্যৱস্থা কৰি দিবলৈ বিধায়ক শশীকান্ত দাসৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক কাটৰ অনুৰোধ জনাইছে। ধৰক 5 বছৰটো আমাৰ উকলি গ'লে আমাৰ এতিয়া কাৰ্যকাল শেষ হৈছে। এতিয়াতো আমাৰ চেয়াৰমেনো নাই, বিশেষকৈ BDOৰ লগত কথা পাতিব লাগে, চাৰ্কুলাৰ DC বাইদেউৰ লগত কথা পাতিব লাগিব এই বিষয়ে। আমাৰ এতিয়া এটা গুৰুত্ব নাই। গতিকে সেই হিচাপে আমি ৰাইজৰ লগত সহযোগ কৰি ৰাইজৰ লগত দান বৰঙণি সহকাৰে আমি ইয়াত জড়িত হৈ আছোঁ কামটোত। আৰু এইখিনি কাম যদি এনেকৈ চেপি আমি নিদিওঁ ৰাইজে,
বৃহৎ কৃষিভূমি আমাৰ বিনষ্ট হ'ব, হাজাৰ হাজাৰ কৃষিভূমি বিনষ্ট হ'ব। শশীকান্ত ডাঙৰীয়াক মই অনুৰোধ জনাওঁ আৰু আমাৰ গড় কাপ্তানী মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকো মই টানি অনুৰোধ জনাওঁ যাতে এইখিনি আমাৰ এটা জিঅ'বেগৰ ব্যৱস্থা কৰি ধুনীয়াকৈ আমি স্কিম কৰি পেলাই জিঅ'বেগটো কৰি পেলাই বান্ধখন বান্ধি দিলে আমি ৰাইজৰ উপকৃত হ'ম। মই চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ বান নিয়ন্ত্ৰণৰ মন্ত্ৰী মহোদয়ক আৰু পীযুষ হাজৰিকাদেৱক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই বানটো যদি নহয় আমি সামৰিক হিচাপে ৰাইজে দান বৰঙণি সাধাৰণ হিচাপে আমি এটা ভেটাৰ নিচিনা দিয়া হৈছে। এই বানটো যদি কিবা কাৰণত খহি যায় তেতিয়াহ'লে আমাৰ 20-25খন গাঁও সম্পূৰ্ণ জলমগ্ন হ'ব আৰু কৃষিভূমি বহুতখিনি কৃষিভূমি নষ্ট হ'ব। গতিকে মই তেখেতক সোনকালে আহ্বান জনাওঁ যাতে ইয়াত এটা জিঅ' বেগ এটা মানে ব্যৱস্থা কৰক, কাৰণ এই পুখুৰীটোত এইপিনে এখন নদী হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে মই সমূহ আমাৰ চৰকাৰী বিষয়াক জনাওঁ যে অনতিপলমে আমাৰ এই ব্যৱস্থাটো কৰি নিদিলে আমাৰ ৰাইজখিনি আশংকাত ভুগি আছে আৰু সেয়ে মই পুনৰ তেখেতসকলক টানি অনুৰোধ কৰিছোঁ যে সোনকালে আমাক এটা ইয়াৰ সুপৰামৰ্শ দিয়ে এটা ব্যৱস্থা গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা শিৱসাগৰ হাঁহচৰা কুজিবলীৰ বাসিন্দা বিশ্ব শইকীয়াৰ ৭৫ বছৰ বয়সত দেওবাৰে দেহাৱসান ঘটে। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা শিৱসাগৰ হাঁহচৰা কুজিবলীৰ বাসিন্দা বিশ্ব শইকীয়াৰ দেহাৱসান। চিকিৎসাধীন অৱস্থাত দেহাৱসান বিশ্ব শইকীয়াৰ। প্ৰায় ৭৫ বছৰ বয়সত দেওবাৰে দেহাৱসান ঘটে শইকীয়াৰ। কেইবামাহ ধৰি শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগি থকা শইকীয়াৰ মৃত্যুত ভ্ৰাম্যমাণ জগতত শোকৰ ছাঁ পৰিছে। আজি বিশ্ব শইকীয়াৰ দেহাৱসানৰ প্ৰাকমুহূৰ্তত আমি তেখেতৰ গৃহত উপস্থিত হৈছোঁহি। আজি বিশ্ব শইকীয়া মহাপ্ৰয়াণৰ সময়ত আমাৰ মনলৈ বহুত দুখ আহিছে, যিহেতু বিশ্ব শইকীয়া বুলি ক'লে আমি জানো যে এজন সংস্কৃতিপ্ৰেমী লোক। তেওঁ যিটো দেশক জাতিক তথা মানুহক ভাল পোৱাৰ যিটো তেওঁ চেতনা আছিল সেইটো তেওঁ কৰ্মৰাজিৰ যোগেদি প্ৰকাশ কৰিছিল। বিশেষকৈ ব্যক্তিগত জীৱনৰ সামাজিক জীৱনৰ পৰা তেওঁ আঁতৰি গৈ জাতিটোৰ কাৰণে তথা সমাজৰ কাৰণে তথা মানৱ জীৱনৰ কল্যাণৰ কাৰণে তেওঁ সংস্কৃতিৰ মাধ্যমেৰে মানুহৰ অনুভূতিবোৰ জগাই তুলি মানৱীয় ভাৱটো প্ৰকাশ কৰি দেশত তথা সমাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিটো ভাৱনা উদ্ভৱ হ'ল, আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। যিহেতু তেওঁ অনুভৱ কৰিছিল যে মানুহৰ সূক্ষ্ম অনুভূতিবোৰ জগাবৰ কাৰণে মাত্ৰ সাহিত্য সংস্কৃতি তথা গীত বাদ্য নৃত্য মাধ্যমেৰেহে যে মানৱীয় গুণটো জগাই তুলিব পাৰি, এই কথাটি তেওঁ উপলব্ধি কৰিছিল, যিটো সাধাৰণতে সৰ্বসাধাৰণৰ লোকে অনুভৱ নকৰে। তেওঁ জীৱনত উপাৰ্জন কৰা সমস্ত ধন তেওঁ এই সংস্কৃতিৰ নামতে খৰচ কৰি অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গীত বাদ্য নৃত্যৰ মাধ্যমেৰে নাট্যৰ মাধ্যমেৰে মানৱীয় ভাৱ জগাই তুলিছিল। গতিকে আজি আমি এই মুহূৰ্তত অনুভৱ কৰিছোঁ যে আজি বিশ্ব শইকীয়া মহাপ্ৰয়াণত আমাৰ সমাজৰ তথা জাতিৰ ভালপোৱা এজন মানুহ আমি হেৰুৱালোঁ। আজি বৰ হঠাৎ প্ৰায় আধা ঘণ্টামানৰ আগতে খবৰটো পাই মৰ্মাহত হৈছোঁ। আমাৰ হাঁহচৰা অঞ্চলৰ বিশিষ্ট ব্যক্তি সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াদেৱ পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত আমি সমগ্ৰ হাঁহচৰাৰ লগতে শিৱসাগৰবাসীয়ে তেখেতৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুৱে আমাৰ অঞ্চলটো শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ অসমতে এটা বৃহৎ ক্ষতি হৈছে বুলি ভাবোঁ। তেখেতে সাংস্কৃতিক যুদ্ধখনক আগবঢ়াই নিবৰ কাৰণে আপোনালোকে সকলোৱে জ্ঞাত, আজি প্ৰায় 90 দশকতে শ্ৰীমন্ত শংকৰদেৱ নামৰ থিয়েটাৰখনৰ যোগেদি সমগ্ৰ অসমতে তেখেতে যি গুৰুজনাৰ আদৰ্শ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্টখিনি আগবঢ়াই লৈ গৈছিলে। তাৰ সমান্তৰালভাৱে তাৰ আগতেই আমি যেতিয়া সৰু আছিলোঁ, হাইস্কুল পৰ্যায়ত পঢ়ি আছিলোঁ, তেখেতে দেখিছিলোঁ। মই ভাবোঁ যে তেখেতৰ নেতৃত্বতেই হাঁহচৰা বেতবাৰী শিলাকুটি মৌজা
প্ৰায় 200 পৰা 300জন উঠি অহা প্ৰজন্মক লগত লৈ এই অৰ্থনৈতিক যুদ্ধখনত তেওঁ জঁপিয়াই পৰিছিলে আৰু আমি সৰুতে দেখিছিলোঁ তেখেতে অসম আন্দোলনকে আৰম্ভ কৰি যি মুক্তিকামী জনতাৰ যি আন্দোলন আছিলে আলফা, তাতো তেওঁ যথেষ্টখিনি আমাৰ এই অঞ্চলৰ হৈ বা শিৱসাগৰ জিলাখনত তেখেতৰ যথেষ্ট অৱদান আছিলে। গতিকে তেখেতৰ মৃত্যুৱে আজি আমাৰ অঞ্চলটোৰ লগতে সমগ্ৰ অসমতে এটা বৃহৎ ক্ষতি কৰিছে বুলি ভাবিছোঁ। গতিকে মই ভগৱানৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ, তেখেতৰ আত্মাই যাতে বৈকুণ্ঠ স্থান পাওক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈপাৰৰ কেইবাটাও স্থান নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰাৰ লগতে অসম পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বুজ লয়। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধীনৰ গংগাধৰ নৈপাৰৰ কেইবাটাও স্থান নাৱেৰে ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰাৰ লগতে অসম পশ্চিমবংগ সীমান্ত অঞ্চলৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত প্ৰয়োজন হোৱা বান খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বুজ লয়। জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ কৈমাৰী কঁঠালতলীৰ পৰা নাৱেৰে গংগাধৰ নদীৰ উজনি দিশত যাত্ৰা আৰম্ভ কৰি ভলাৰখাছ নামৰ স্থানত উপস্থিত হৈ সেই স্থানৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি পুনৰ নাৱেৰে যাত্ৰা আৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন বিধায়ক অশ্বিনী ৰয় চৰকাৰ আৰু বিভাগীয় মুখ্য অভিযন্তা সমন্বিতে আন বিষয়াবৰ্গৰ সৈতে অসম পশ্চিমবংগ সীমান্ত অঞ্চলৰ বাগডুকৰা গাঁৱত উপস্থিত হৈ গৈ বাগডুকৰা অঞ্চলটোৰ কাষেৰে বৈ যোৱা গংগাধৰ নদীখনৰ বাওঁপাৰৰ ওপৰৰ আৰু তলৰ দিশৰ অংশ পশ্চিমবংগৰ অধীনত পৰাৰ বিপৰীতে অসমত মাথো 1 কিলোমিটাৰমান অংশহে পৰে। নদীখনৰ এই 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ উন্মুক্ত হৈ থকাৰ বাবে বাগডুকৰা, গাৰুপাৰা, ঘেটিনেৰকুটি আদি অসমৰ অন্তৰ্গত কেইবাখনো গাঁৱত বানৰ সৃষ্টি হৈ আহিছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজ আৰু বিভাগীয় অভিযন্তাৰ পৰা বান আৰু খহনীয়া সমস্যাৰ সবিস্তাৰে বুজ লোৱাৰ লগতে এই অঞ্চলত নৱেম্বৰ-ডিচেম্বৰ মাহত অত্যাধুনিক প্ৰযুক্তিৰে জিঅ' মেগাবেগ আৰু জিঅ' টিউব সংস্থাপন কৰি বান খহনীয়া প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে। মই যিখিনি জেগাত আছোঁ তাৰ পৰা সোঁফালে 200 মিটাৰত বেংগল আৰু বাওঁফালে 700 মিটাৰত বেংগল। এই আমাৰ 800-900 মিটাৰত মথাউৰি নাই গংগাধৰ নদীত। আমাৰ মানুহখিনি বিপদত থাকে। মই একজেক্টলি এইখিনিলৈকে অহা নাছিলোঁ, যোৱাবাৰ অকণমান দূৰলৈকে আহিছিলোঁ। আজি মই নিজ চকুৰে চালোঁ। আমাৰ এই 800 মিটাৰত মথাউৰি বনোৱাটো অতি প্ৰয়োজনীয়, কাৰণ দুই কাষে বেংগলে বনাইছে। গতিকে মই ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি গ'লোঁ, অহা ডিচেম্বৰ মাহৰ পৰা এইকেইদিনটো আমি পাৰ্মানেণ্ট কাম নকৰোঁ, যিহেতু বানপানীৰ সময় চলি আছে। বানপানী চেচ হোৱাৰ পাছত বা আমাৰ মনচুন ছিজন চেচ হোৱাৰ পাছত আমি এই 900 মিটাৰত খুব ভালকৈ প্ৰটেকশ্যন কৰিম, জিঅ' মেগা টিউব লগাম, নতুন টেকন'লজি হ'ব, যিটো মইতো ভাবোঁ যে 50 বছৰ 100 বছৰতো একো নহ'ব, পানী আহিলেও একো নহ'ব বা অন্যও একো কৰিব নোৱাৰিব। গতিকে নতুন টেকন'লজিৰে এই 900 মিটাৰ পৰা 1 কিলোমিটাৰ আমি অতি সোনকালে কাম আৰম্ভ কৰিম আৰু অসমৰ যিখিনি আমাৰ মানুহ সেই মানুহখিনিক সুৰক্ষিত কৰিম বুলি মই প্ৰতিশ্ৰুতি দিম। আচলতে মই সেইটো নাচাওঁ, আমাৰ যদি ঘৰ ক্ষতিগ্ৰস্ত হৈছে বা কিবা হৈছে আমাৰ ৰাজহ বিভাগে চাই, যদি কিবা তেনেকুৱা হৈছে ডেফিনেটলি মই DC মহোদয়ক ক'ম বা ৰাজহ মন্ত্ৰীক ক'ম বা প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ম। মোৰ কামটো হ'ল মথাউৰি বনোৱা আৰু প্ৰটেকশ্যন, গৰাখহনীয়া ৰোধ কৰা। আমাৰ যিটো কম্পেনচেশ্যনটো মই নাচাওঁ, কিন্তু ডেফিনেটলি মই আমাৰ যিসকলে চাই তেখেতলোকক এই কথা মই জনাম। আমি দুটা জেগা গ'লোঁ, এটাতো আমি অলৰেডি মথাউৰি বনালোঁ, প্ৰায় 2 কিলোমিটাৰ মথাউৰি বনোৱাৰ কাৰণে 40খনমান গাঁও বাচি গ'ল। সেই জেগাটো চাই আহিলোঁ আৰু ইয়াত মথাউৰি বনাব লাগিব। এইটো হ'লে এই বাগডুগৰা অঞ্চলটো বাচিব। আৰু ইণ্টাৰেষ্টিং, মই আকৌ কৈছোঁ, সোঁফালে বেংগল, বাওঁফালে বেংগল, আমাৰ জেগাখিনিত মথাউৰি নাই, আমাৰ কাৰণে অলপ ভাল নালাগা কথাও। গতিকে অতি সোনকালে কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিম। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী গাজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।